Good morning friends. So Assam Travel Boy channel tule মই আপোনালোকক স্বাগতম জনাইছো। তো আজি আৰু এটা নতুন ডে নতুন ভিডিও। অৰুণাচলৰ এখন ধুনিয়া গাঁও এখনৰ সেইখনৰ নাম হৈছে চেৰগাঁও। তো এতিয়া যাব ওলাইছো ওলাই পেলে যিখিনি ইয়াৰে ওচৰৰ লোকেশনখিনি আছে চেৰগাঁওৰ মানে ওয়াটাৰফল আছে আপেল ভেলি আছে কিবা কিবি আৰু আছে মই আপোনালোকক আজি ভিডিও দেখাম তাতে চাই থাকিব ভিডিও আজি নিশ্চয় ভাল পাব আজি কালিতকে আৰু বেছি ভাল পাব আজি ভিউ। তো গাইস ওলাই আহিলো বাইক লৈ গলে। তো এতিয়া এখনত ভাবিছো ব্ৰেকফাষ্ট কৰি লওঁ সুধিব পঠাইছো ৰ'ব ব্ৰেকফাষ্টত কি আছে ইয়াতে মানে কি হয় বহুত কষ্টলি ৰুটি চব্জিতে 150-200 এনেকৈ লয় সেইটো কাৰণে সুধিব পঠাইছো যদি হয় ইয়াতে খাই ল'ম। আহিলো এতিয়া পুৰা একদম এনেকুৱা ৱাটাৰফল ক্ৰচিং কৰি আহিব লগা হৈছে। তো ধুনীয়াকৈ বহুত ভাল লাগিলে ইয়াতে এক্সপিৰিয়েঞ্চ বহুত মজা বাইক লৈ পুৰা একদম ৱাটাৰ ক্ৰচিং কৰিছোঁ। তো এতিয়া গৈ থাকোঁ আপেল ভেলিলৈকে আৰু আগত ৱাটাৰফল আছে ৱাটাৰফলটোলৈকে এইফালে যাওঁ এনেকৈ যাওক এই ৰাস্তাটোদি যাব লাগিব ৱাটাৰফলৰ ওচৰলৈকে যাম এইফালেদি যাব লাগিব এয়া এইখন গেট হয়। এনেকুৱা এখন ইয়াতে ৰিজৰ্টো আছে ওচৰতে এয়া চাব পাৰে বিচাৰি পোৱা নাই ৰ'ব ৱাটাৰফলটো আমি যিটো আহিছিলোঁ সেইটো নহয় এইটো মানে ৱাটাৰফল আছে মানে কি নদীটোহে দেখা পায় ৱাটাৰফলটো নাই। তো চাওঁচোন আগত আকৌ ইফাল দিয়ে হয় বোলে আমাৰ অলপ ভুল আহি আছিলে। তো এনেকৈ খোজকাঢ়ি অলপ যাব লাগিব তো বোলক কিমান আগত যাই থাকোঁ অলপতো ভাল জেগা চোৱাৰ কাৰণেতো অলপ কষ্ট কৰিবই লাগিব। তো সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ কিমান ভাল জেগা নাজানো তো গৈ থাকোঁচোন চাওঁ এয়া চাওক এইটো দীপক চাওক এই ইফালে চা এইয়া এতিয়া পাহাৰ বগাই এনেকৈ ধুনীয়াকৈ গৈ থাকিব লাগিব। আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন এইয়া চাব পাৰে পুৰা একদম ৱাটাৰফলটো এইটোৱে ৱাটাৰফল আছিলে মজা লাগিছে তলত গা ধুব পাৰিলেতো আৰু ভাল লাগিলে হয় কিন্তু নোৱাৰি তলেদি আহিব লাগে। এতিয়া আৰু মুড নাই কাৰণে অলপ আগতে ৰুমৰ পৰা ফ্ৰেছ হৈ ওলাই আহিছোঁ। তো এতিয়া গৈ থাকোঁ এতিয়া নেক্সট আমাৰ টাৰ্গেট আছে আপেল ভেলি ইয়াতে এটা আপেল ভেলি আছে তো আপেল ভেলিত যাম। তো বলক গাইজ গৈ থাকোঁ। তো ৱাটাৰফলটো চাইটো ভালে লাগিলে এতিয়া ওলাই যাব লৈছোঁ মানে আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈকে। তো ইয়াতে আপেল ভেলিটো আছিলে তো আপেল ভেলিটোৰ ভিতৰত নোসোমাওঁ মানে ভেলি মানে কি আৰু আপেলৰ গছৰ এনেকুৱা বাগান বনাই থৈছে। তো মই আপোনালোকক দেখাই আছোঁ ৰ'বা আপটো অলপ আগতে আছে মানে এই ৰিজৰ্টখনৰ লগতে আছে আই থিংক এই ৰিজৰ্টখনৰ অনাৰে হয় আপেল বাগানখন। তো ভিতৰত কি চাম আৰু কাৰণ আমাৰ গেষ্ট হাউচৰ ভিতৰতে আপেলৰ বাগান আছেই তো সেইটো কাৰণে তো এইয়া চাব পাৰে এইবিলাক ছাইডত মই আপোনালোকক দেখাই আছোঁ ৰ'ব অলপ আগত গৈ ভালকৈ দেখাই আছোঁ। তো ইয়াতে মানে কি আপেল নাচপতি তাৰপাছত আৰু এই আপোনাৰ মাকৈ এই চব গোটেইখিনি খেতি একেলগে কৰা আছে স্পেচিয়েলি এইখিনি যে আপোনালোকক দেখাইছোঁ এইখিনি হৈছে আপেলৰ খেতি আগত আৰু আছে মই আগত দেখাইছোঁ ৰ'ব ভালকৈ। কিন্তু পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ একদম চব পাহাৰৰ মাজত মানে আছে এই ৰিজৰ্টখনত অলপ কষ্টলি হ'ব চাগে নাজানো দামটোতো গম নাপাওঁ। তো দেখি পেলাই লাগিছে আৰু কষ্টলি হ'ব যেন। আৰু এই ৰিজৰ্টখনত থাকিলে আপোনালোকে ৱাটাৰফলটো মানে ওচৰতে পাব একেবাৰে এইয়া চাব পাৰে এইবিলাক যে দেখিছে এইবিলাক চব আপেলৰ গছ এইবিলাক দেখিছে নহয় চব পূৰা আপেলৰ বাগান এইখনেই মানে আপেল ভেলি বুলি কয় আৰু ইয়াতে। তো গাইজ তাৰ পৰা ওলাই আহি এয়া চাব পাৰে হাইৱেটো একদম পূৰা ধুনীয়া হাইৱে এটা চাইডে জংঘল আৰু এইফালেদি গ'লে আপোনালোকে টাৱাং ৰূপা এইবিলাক চব যাব পাৰে মানে আৰু তেজপুৰৰ আপোনাৰ ভালুকপুঙো ওলাব পাৰি এই ৰাস্তাটো দিয়ে মানে এইফালেদি যদি আপুনি ওদালগুৰি হৈ আহি মানে আপোনাৰ চেৰগাঁওখন মাজতে পাব তাৰপাছত এইফালেদি গ'লে ৰূপা পাব ফাৰ্ষ্ট ৰূপাৰ পিছত এনেকৈ আছে আৰু কিবা কিবি জেগা। তো এতিয়া
ইয়াতে এটা মনেষ্ট্ৰি আছে। তো মই যাম বুলি ভাবিছিলোঁ, আপোনালোকক আগত মানে দূৰৰ পৰাই দেখাই দিম, কাৰণ মনেষ্ট্ৰি আগতে বহুত গৈছোঁ। তো সেইটো কাৰণে এতিয়া নাযাওঁ, কাৰণ গৈ পেলাই তাতে আৰু বহুত সময় লাগি যাব, মোটামুটি আধা ঘণ্টা 1 ঘণ্টা লাগি যাব, কাৰণ একদম টপত আছে। মই দেখাই দিছোঁ ৰ'ব, অলপ আগৰ পৰা মই দেখাই দিম। তো ইমান টপলৈকে নুঠোঁ আৰু, কিন্তু ইয়াতে এটা আৰু স্পেচিয়েল জেগা এটা আছে। তো তাতে যাম, তাতে গৈ অলপ বহিম, বহি পেলাই অলপ টাইম পাছ কৰি ডাইৰেক্ট যাম আমাৰ হোমষ্টেলৈকে আকৌ ৰিটাৰ্ণ। তো গাইজ তাৰ পৰা ওলাই আহিলোঁ, যাম। এয়া চাব পাৰে কি ধুনীয়া এটা পাহাৰখন চাওক না একবাৰ, কেনেকুৱা একদম শিলৰ এনেকুৱা মজা লাগিছে। ব'লক গৈ থাকোঁ এতিয়া তালৈকে। তো গাইজ আহি এটা জেগাত পালোঁ। এইখিনি জেগা এতিয়া কিবা জাগাং লিখা আছে, এইটো চাওক। তো ইয়াৰ পৰা এটা বেলেগ ৰাস্তা ফাটি গৈছে। তো সেইফালেদি গ'লে আমি সেইটো বুদ্ধ মন্দিৰ মানে আপোনাৰ মনেষ্ট্ৰিটো আৰু মনেষ্ট্ৰিলৈকে আমি যাব পাৰিম, কিন্তু আমি নাযাওঁ। আপোনালোকক কৈছিলোঁৱে আগতে, তাতে অলৰেডি আমাৰ প্লেন চেঞ্জ হৈছে। এতিয়া আমি ৰূপা গৈ আছোঁ। তো ৰূপাৰ মানে কি হ'ল, এই যিটো ৰাস্তা অলপ আগত ৰূপাৰ আগতে নাপাওঁতে বোলে ধুনীয়া লোকেশ্যন, মানে ৰাস্তাটো বহুত ধুনীয়া বুলি শুনিছোঁ আৰু। তো তাতে গৈ পেলাই এবাৰ ৰাস্তাটো চাই পেলাই ৰূপাৰ পৰা আমি ৰিটাৰ্ণ হ'ম। এয়া চাব পাৰে যেতিয়া আমি কিমান ধুনীয়া এটা পৰিৱেশ, কিন্তু মাজে মাজে অলপ ৰাস্তাটো বেয়া আছে, কিন্তু ইয়াৰে নাজাৰাটো বহুত ভাল। পূৰা একদম পাহাৰবিলাক একদম মানে পূৰা কাশ্মীৰ টাইপ লাগিছে আৰু, কাৰণ মই কাশ্মীৰ যাওঁতে মানে এনেকুৱা পাহাৰ দেখিছিলোঁ। এয়া চাব পাৰে ৰাস্তাটো অলপ খালি বেয়া, মানে মাজে মাজে বেয়া আৰু। ইয়াতে চাগে লেণ্ডশ্লাইড হৈছিলে। এয়া চাওক পাহাৰটো চাওক, কি মজা। তো ফাইনেলি গাইজ আহিলোঁ ঘূৰি ঘূৰি আহি পেলাই এতিয়া চাওক এটা জেগাত বহিছোঁ। ইয়াতে মানে অলপ এনেই বহিব আহিছোঁ আৰু। এয়া চাব পাৰে লোকেশ্যন চাওক, মানে পানীটো এইফালৰ পৰা আহি আছে পূৰা একদম এইফালে গৈছে। মানে এইটো আমি যে দেখিছিলোঁ আগত নদীটো, চব এইটোৱে হয়। চাব আৰু এইফালে এনেকুৱা ব্ৰিজখন আছে, ল'ৰাকেইটা মানে খানাও খাই আছে। চাওক এতিয়া এখন ৰেষ্টুৰেণ্টত আহিছোঁ, মানে তাৰ পৰা আহিলোঁ আমি, আহি পেলাই ইয়াতে কিবা এটা খাই লওঁ, খাই পেলাই ৰুমত যাম, ৰুমত ৰেষ্ট লৈ ৰাতি ভাত খাই কালি ৰাতিপুৱা মৰ্ণিং 8টামান বজাত আমি ওলাই যাম। তো বাকী এতিয়া ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছোঁ, তো আহিলে খাম আৰু। তো আহি পেলাই আমাৰ ফ্ৰাইড ৰাইচ, ফ্ৰাইড ৰাইচ এইটো জ্বলা চপ, কেপচিকামৰ নিচিনা জ্বলা, ইয়াতে স্পেচিয়েল লোকেল হয় এইটো। তো এনেকৈ খাই পেলাই টেষ্টটো কৰি আছোঁ ৰ'ব। ধুনীয়া বনাইছে, গৰম গৰম পূৰা ভাল হৈছে ন। তো গাইজ আহি পালোঁ, তাতে ফ্ৰাইড ৰাইচ খালোঁ, পৰ্ক ফ্ৰাইড ৰাইচ বহুত ধুনীয়া বনাইছিলে, ভাল লাগিছে খাই। ইয়াতে মানে কি অৰুণাচলৰ ফ্ৰাইড ৰাইচটো স্পেচিয়েল বহুত ভাল বনায়। তাৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া হোমষ্টেত আছোঁ। এয়া চাব পাৰে হোমষ্টেত এটা বাহিৰৰ পৰিৱেশ, কি ধুনীয়া বতাহ দি আছে। তো এতিয়া অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই গধূলি অলপমান ওলাই যাম, ওলাই গৈ পেলাই আকৌ ৰুমতে আহিম, আহি পেলাই কালি ৰাতিপুৱা মৰ্ণিং ওলাই যাব লাগিব। আৰু আপোনালোকেও চেৰগাঁও আহিব পাৰে, বহুত ভাল হয়। আৰু ইয়াতে বহুত কমতে আপোনালোকে সেই কৰিব পাৰে। গেষ্ট হাউচ মোটামুটি 1200 টকাত গেষ্ট হাউচ পাই যায়, 2জন মানুহ থাকিব পাৰি। প্লাছ ধুনীয়া একদম চফা, এনেকুৱা নহয় যে লেতেৰা হয়, বহুত চফা। বাথৰুম চাথৰুমবিলাক বহুত চফা, হয়তো অলপ বাথৰুমটো কমন হ'ব পাৰে, কিন্তু চফা বহুত ইয়াতে। তো এনেকুৱাকৈ ট্ৰিপটো কমপ্লিট কৰিলোঁ, বহুত ভাল লাগিলে। চেৰগাঁও মোৰ ফাৰ্ষ্ট টাইম আছিলে, তো মোৰ এক্সপিৰিয়েঞ্চ বহুত ভাল ইয়াতে চেৰগাঁও। তো আপোনালোকে আহিব। তো আৰু ভিডিঅ'বিলাক চাই পেলাই যদি আপোনালোকে ভাল পাইছে নিশ্চয়, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আছাম ট্ৰেভেল বয় বুলি আছে মোৰ চেনেলটো, আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব। তো মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, বাই বাই। আৰু নেক্সট প্লেন কেতিয়া হয় বা ট্ৰিপ কেতিয়া হয় চাই লওঁ। আৰু দুদিন মোটামুটি আপোনাৰ 6 মাহমান আৰু অলপ ৰেষ্ট ল'ম, মানে মোৰ অলপ কাম আছে। তাৰপিছত এটা ট্ৰিপ আৰু প্লেন কৰিম পিছত। তো এতিয়া বাই বাই।